আপোনালোকক আজি এটা ভাল কথা ক'ম মানে যদি কৰচ গৰু পোহে তেতিয়া মানে গৰুবিলাকক মানে কেঁচা ঘাঁহ খুৱাব। কেঁচা ঘাঁহ খোৱালে বহুত মানে তাহাঁতৰ কি হয়। তাৰপিছত দানাটো আপোনালোকে জানে, মই আগৰ ভিডিঅ'ত কৈছিলোঁ মই চাপৰ আৰু কোহিনুৰটো ভাল মানে গ'ল্ড লেভেল গডৰেজৰ দানাবিলাক। এইটো আমাৰ গোহালি হয়। ইয়াতে মানে আপোনালোকে দেখা হৈছে মই কাম কৰি আছোঁ গোহালিত। কথাটো হ'ল যে মানে গৰুবিলাক পানীও বেছিকৈ খুৱাব লাগে, মানে অকল দানা মানে চাপৰ খোৱালে নহ'ব, কেঁচা ঘাঁহটো মানে দিবাই লাগিব। কেঁচা ঘাঁহ দিলে আপোনাৰ গৰুবিলাক বহুত সুবিধা হয়। মানে কিছুমানে কয় যে কেঁচা ঘাঁহ খুৱাব নালাগে, এইটো নহয় যে কেঁচা ঘাঁহ একেবাৰে নোখোৱাব। ধৰক 3 টাইমত 1 টাইম হ'লেও কেঁচা ঘাঁহ খোৱালে ভাল, গৰুবিলাক মানে ভাল থাকে। আমাৰ এইগিলা গৰু দেখাই পাইছে, সদায় কেঁচা ঘাঁহ খুৱাব নাপাওঁ আমি, মানে মাজে মাজে খুৱাওঁ, যেতিয়া ঘাঁহ থাকে তেতিয়া খুৱাওঁ। আৰু এতিয়া গোহালিটো মানে ভালকৈ চাফ চিকুণ কৰি ৰাখিব লাগে। ফ্ৰেণ্ডছ, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' দেখাৰ কাৰণে।